এতিয়াতো মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈয়ে আছে সকলোকে SITও আহ্বান জনাইছে তেওঁলোকে আহিব লাগে অসমত তেওঁলোকে কোনোবাই আহিলে এতিয়া কলিতা বুলি এজন আহিছে তেখেতে সাক্ষ্য দিছে 7-8 ঘণ্টা বুলে আমি সংবাদ মাধ্যম আপোনালোকৰ মানে যি খবৰ পাওঁ আপোনালোকৰ মাধ্যমেদি খবৰ পাওঁ আমিতো SITত আমি যোৱা নাই বা যাবলৈ নোৱাৰো কি চলি আছে SITও এটুকু নকয় আমাক কিন্তু কথাটো হ'ল কি যেটো প্ৰক্ৰিয়া চলি আছে এটো শুদ্ধ পথেৰে চলি আছে আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই মই আকৌ এবাৰ কৈছো যে জুবিন গাৰ্গক ন্যায় প্ৰদান নকৰালৈকে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া ক্ষান্ত নহয় আমি গোটেই কথাখিনি মুখ্যমন্ত্ৰী ডাঙৰীয়া ইমান তৎপৰতাৰে আৰু ইমান গুৰুত্ব সহকাৰে বিষয়টো লৈছে মৃত্যুৰ সংবাদ বা দুঃসংবাদ পোৱাৰ লগে লগে মুখ্যমন্ত্ৰী ডাঙৰীয়াই গোটেই কথাখিনি কিদৰে তেখেতক আমি অসমলৈ আনিব পাৰোঁ পৰৱৰ্তী সময়ত কিদৰে ৰাইজে বিচৰা ধৰণে গোটেই কামখিনি আগবঢ়াই লৈ যাব পাৰোঁ ৰাইজৰ মতে কৰিছে ইয়াত কোনো ধৰণৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ কোনো ব্যক্তিগত চইচ বা ব্যক্তিগত কিবা চিন্তা এনেকুৱা কথা আমিতো দেখা নাই আপোনালোকেও চাগে দেখা নাই ৰাইজৰ যিটো আহ্বান আছিলে আহ্বানৰ সঁহাৰি জনাই মুখ্যমন্ত্ৰী ডাঙৰীয়াই ইয়াত সেকেন্ড টাইম পোষ্টমৰ্টেম কৰাৰ যিটো দাবী আছিল সেইটোও কৰিছে এটা উপযুক্ত স্থানত তেখেতৰ অন্ত্যেষ্টিক্ৰিয়া হ'ব লাগে এই গোটেই কথাখিনি এৰাতিৰ ভিতৰতেই গড়বন্দাৰ নিচিনাকৈ যেনেকৈ পাৰে এই গোটেইখিনি কাম কৰিছে SITটো গঠন কৰিছে আৰু ন্যায়িক আয়োগ যি গঠন কৰিছে গোটেই কথাখিনি কোনোবাই যদি SITৰ ক'বলৈ অসুবিধা পায় বা SITয়ে যদি কাৰোবাক ধৰিবলৈ টান পায় তেতিয়াহ'লে আমাৰ ন্যায়িক আয়োগৰ সন্মুখতো সাক্ষ্য দিব পাৰে কিবা তথ্য থাকিলে তথ্য দিব পাৰে গতিকে আৰু চিটিং জাজৰ জৰিয়তে কৰা হৈছে গতিকে এই গোটেই কথাবিলাক আপোনালোকে জানে যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই মনে প্ৰাণে বিচাৰে যে জুবিন গাৰ্গৰ যি ৰহস্যময় মৃত্যু এই মৃত্যুত প্ৰত্যক্ষ পৰোক্ষভাৱে যিসকল জড়িত তেওঁলোকৰ ওপৰত শক্তিশালী আইনী ব্যৱস্থা হ'ব লাগে আৰু কঠোৰতম শাস্তি হ'ব লাগে দৃষ্টান্তমূলক শাস্তি হ'ব লাগে এই কথাটো মুখ্যমন্ত্ৰী ডাঙৰীয়াই মনে প্ৰাণে বিচাৰে আৰু ভাৰতীয় জনতা পাৰ্টিও আমি মনে প্ৰাণে বিচাৰোঁ কিন্তু দুৰ্ভাগ্যবশতঃ আপোনাৰ প্ৰশ্নৰ উত্তৰ দিবলৈ কৈছোঁ যে মুখ্যমন্ত্ৰী ডাঙৰীয়াক এতিয়া টাৰ্গেট কৰি আছে চৰকাৰখনক টাৰ্গেট কৰিছে জুবিন গাৰ্গ ডাঙৰীয়াৰ যি অসমৰ সংগীত সূৰ্য হিচাপে তেখেতৰ যি অৱদান সেই অৱদানক আমি চন্দ্ৰ সূৰ্য থকালৈকে আমি কৰি থাকিব লাগিব তেওঁৰ স্মৃতি সজীৱ কৰি ৰাখিব লাগিব ইয়াত কাৰো কোনো দ্বিমত নাই কিন্তু ৰাজনৈতিক ৰুটি হেকাৰ যিটো প্ৰৱণতা আজি কিছুদিন আগৰ পৰা আৰম্ভ হৈছে এইটো অত্যন্ত দুৰ্ভাগ্যজনক আৰু আমি এই বিষয়টো ৰাজনীতিৰ মাজলৈ আনিবই নালাগে জুবিন গাৰ্গ ডাঙৰীয়াৰ ৰহস্যময় যি আমাৰ মাজৰ পৰা তেওঁ আঁতৰি গ'ল ৰহস্যজনক তেখেতৰ যি কয় হত্যা ক'ব পাৰে মৃত্যু ক'ব পাৰে যি কয় এইটো আইনৰ যিহেতু বিষয়ৰ ভিতৰত সোমাই গৈছে গণ্ডিৰ ভিতৰত সোমাই গৈছে নিশ্চিতভাৱে আমিতো আশাবাদী আমি বিশ্বাসী যে আইনে নিজৰ যি মানে ব্যৱস্থা আছে এই ব্যৱস্থাৰ জৰিয়তে এটা শক্তিশালী তদন্ত নিশ্চিতভাৱে কৰি আছে আৰু ইয়াৰ অতি সোনকালে ইয়াৰ এটা নিৰ্ণায়ক পৰিণাম আমি দেখিবলৈ পাম অসমৰ নপুৰণি কবি সাহিত্যিকৰ বাবে সুখবৰ প্ৰভাতী অসম সংবাদ গোষ্ঠীৰ দ্বাৰা পৰিচালিত সাপ্তাহিক কবচে আয়োজন কৰিছে এখন কাব্যগ্ৰন্থৰ প্ৰতিযোগিতা সহকৰ্মীৰে 30টা বৰ্ষত খোজ থোৱা অসমীয়া সাপ্তাহিক কবচ কাকতখনৰ উদ্যোগত কাব্যগ্ৰন্থ প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে 2022 চনৰ পৰা বৰ্তমানলৈ প্ৰকাশিত অসমীয়া কাব্যগ্ৰন্থ দুকপিৰ লগতে লেখকৰ সম্পূৰ্ণ নাম ঠিকনা সঠিককৈ লিখি অহা 30টা মেম্বৰৰ ভিতৰত তলত দিয়া ঠিকনাত ডাকযোগে পঠাব পাৰিব আমাৰ ঠিকনা সাপ্তাহিক কবচ প্ৰভাতী অসম সংবাদ গোষ্ঠী বিজয়নগৰ ডাকঘৰৰ সমীপত কলিতা মাৰ্কেট 3য় মহলা জিলা কামৰূপ অসম 781122 মোবাইল নম্বৰ হৈছে 9435114666 অথবা 6003971898 অথবা 9864084600 অথবা কাৰ্যালয়ত হাতে হাতে জমা দিব পাৰিব এই প্ৰতিযোগিতাত বয়সৰ কোনো সীমা নাই অহা জানুৱাৰী মাহত ফলাফল ঘোষণা কৰাৰ লগতে
বিতৰণ কৰা হ'ব। সকলো প্ৰতিযোগীকে মানপত্ৰ প্ৰদান কৰা হ'ব।